পুৱাৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই সুদীপ্ত পথিক ভূঞা। পুৱাৰ প্ৰথমতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ BTCত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। এবিঘা দুবিঘা বা 100 বিঘা 200 বিঘা মাটিত নহয়, একেলগে 900 বিঘা ভূমিত প্ৰশাসনে চলাব উচ্ছেদ। কেতিয়াৰে পৰা BTCত এই সৰ্ববৃহৎ উচ্ছেদ চলিব, আমি প্ৰতিটো তথ্য এই মুহূৰ্তত সবিস্তাৰ ৰূপত লৈ আহিছোঁ। ডাঙৰ খবৰ জনাইছোঁ, বড়োভূমিত চলিব এইবাৰ প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ। BTCৰ 900ৰো অধিক বিঘা ভূমিত চলিব উচ্ছেদ। APDCLক ভূমি হস্তান্তৰৰ বাবে চলিব উচ্ছেদ অভিযান। একেলগে প্ৰায় 93টা পৰিয়ালৰ ওপৰত প্ৰশাসনে চলাব বুলডোজাৰ। উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন কৰা হ'ব উচ্ছেদিত। APDCLক ভূমি হস্তান্তৰৰ বাবে প্ৰস্তুতি হাগ্ৰামা চৰকাৰৰ ঘোষণা কৰিছে BTC চিফ হাগ্ৰামা মহিলাৰীয়ে। বড়োভূমিত চলিব এবাৰ প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমি আপোনাক জনাইছোঁ। বড়োভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব। APDCLক ভূমি হস্তান্তৰৰ বাবে চলিব উচ্ছেদ অভিযান। একেলগে প্ৰায় 93টা পৰিয়ালৰ ওপৰত প্ৰশাসনে উচ্ছেদ চলাব। উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন কৰা হ'ব উচ্ছেদিত। বড়োভূমিত চলিব প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। BTCৰ 900 বিঘাৰো অধিক ভূমিত একেলগে চলিব বুলডোজাৰ। বড়োভূমিত প্ৰশাসনে সৰ্ববৃহৎ উচ্ছেদৰ চলাবৰ বাবে সাজু হৈছে। 900ৰো অধিক ভূমিত একেলগে প্ৰশাসনে চলাব বুলডোজাৰ। 93টা পৰিয়ালৰ ওপৰত চলিব বুলডোজাৰ। আৰু BTCৰ উচ্ছেদক লৈ এই মুহূৰ্তত BTC চিফ হাগ্ৰামা মহিলাৰীৰ মন্তব্য আছে, আমি মন্তব্য শুনাম। BTC চিফ হাগ্ৰামা মহিলাৰীৰ মন্তব্য আছে, আমি পোনে পোনে মন্তব্য শুনাম। আগৰ দিনৰ চৰকাৰৰ সময়ত প্ৰমোদ বড়োৱে যিটো APDCLক 900 বিঘামান 900 অলপ বেছি হ'ব পাৰে, ইয়াত মালগাঁও ৰেভিনিউ আণ্ডাৰত 900তকৈ বেছি মাটি APDCLক এলটমেণ্ট দি গৈছে। এতিয়া অসম চৰকাৰৰ পৰা এইটো ইমিডিয়েট হেণ্ড অভাৰ দিব লাগে বুলি আমাৰ তাত লেটাৰ আহিছে। তো আমি আলোচনা কৰিছে, আমি এই 900 চামথিং বিঘাত যিমান জাতি জনগোষ্ঠী আছে, সম্প্ৰদায়ৰ মানুহ আছে, ইয়াত মই যিমানটো জানো মুছলিম সম্প্ৰদায়ৰ আছে আৰু কিছু হয়তো ৰাজবংশী ফেমিলিও আছে। তো আমি আমাৰ MCLA ধনেশ্বৰ ভূঞাৰী আৰু আমাৰ যিখিনি লোকেল বাসিন্দা এই সকলৰ লগত আমি আলোচনা কৰিছোঁ যে সেইটো কি কৰা যায়। এতিয়া গভৰ্ণমেণ্ট অফ আছামে সেইটো APDCLক ইমিডিয়েটলি হেণ্ড অভাৰ দিব লাগে বুলি আমাক ৰিকুৱেষ্ট লেটাৰ আহিছে। এই হিচাপত আমি আলোচনা কৰিছোঁ। তো আলোচনা আমাৰ কথা হৈছে যে আমি এই এফেক্টেড ফেমিলিসকলক আমি ক'ত শ্বিফ্ট কৰিব লাগে, ক'ত এটাটো জাগা দিব লাগিব, শ্বিফ্ট কৰিব লাগিব। যিহেতু ইহঁতে BTCৰে মানুহ, এই হিচাপত আমি BTC অঞ্চলতে আশে পাশে য'ত চৰকাৰী মাটি এনে পৰি আছে তাতে বহাম বুলি আমি অলৰেডি আলোচনা কৰিছে। আৰু এফেক্টেড সকলক কি ফেচিলিটি দিব লাগে সেইটো চৰকাৰী নিয়ম হিচাপে আমি দিম। এতিয়া হ'ল আমি যিমানটো জানো 93 ফেমিলি আছে, 93 ফেমিলি আছে। এই 93 ফেমিলিক আমি ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো মাটি দেখাই দিলে আমি তাতে মাটিটো এলটমেণ্ট কৰি দিব। আৰু আমি লোকেল বাসিন্দা হিচাপে আমি আলোচনাও কৰিছে, ইহঁতে এগ্ৰি। আমি কৈছোঁ যে আপোনালোকে জাগা চইচ কৰক ক'ত বহিব।
সেই হিচাপত আমি মাটিটো এলটমেণ্ট দিব। সেই হিচাপত ইহঁতে আমাক অতি সোনকালে ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো আমাক জনাই দিব। সৰ্বজৰা নহয়, এইটো মালগাঁও। এইটো সৰ্বজৰাটো নহয়, এইটো মালগাঁও, এইটো চাপৰ। আমাৰ BTC ইলেকশ্যনত আগত চাপৰ অঞ্চলত WBTC চাপৰ অঞ্চলত আপোনালোকে ইলেকশ্যন হৈছে বুলি শুনিছে। ইয়াতে লাগালাগি আমাৰ BTC অঞ্চলত 900 কিলোমিটাৰ। তো আমি কৈছো সেই সময়ত যে আমাৰ BTC অঞ্চলত ইলেকশ্যন কৰিব নালাগে। যদি দৰকাৰ হয় আমি এই ফেমিলিসকলৰ লগত আলোচনা কৰি যিটো আমি মাটি ক'ত বহাব, ইহঁতক ক'ত শ্বিফ্ট কৰিব, সেইটো ফাইনেল কৰাৰ পিছত ইহঁতক আমি ইয়াৰ পৰা তাতে শ্বিফ্ট হোৱাৰ পিছত এই মাটিটো আমি চমজাই দিম বুলি অসম চৰকাৰত আমি অলৰেডি জনাই দিছোঁ। আগত ইহঁতক চেটেল কৰিম আমি ক'ত বহাব। এইটো হোৱাৰ পিছত এই মাটিটো আমি APDCLক আমি পঠাই দিম। এই আগৰ দিনৰ চৰকাৰৰ সময়ত প্ৰমোদ বড়োৱে যিটো APDCLক 900 বিঘামান, 900 অলপ বেছি হ'ব পাৰে, ইয়াত মালগাঁও ৰেভিনিউ আণ্ডাৰত 900তকৈ বেছি মাটি APDCLক এলটমেণ্ট দি কৈছে। এতিয়া অসম চৰকাৰৰ পৰা এইটো ইমিডিয়েট হেণ্ড অভাৰ দিব লাগে বুলি আমাৰ তাত লেটাৰ আহিছে। তো আমি আলোচনা কৰিছে।